মহানগৰীৰ খানাপাৰাত পৰিবহণ বিভাগৰ অভিযান বিত্তীয় বৰ্ষ শেষ হোৱা পূৰ্বে এই বিশেষ অভিযান প্ৰতিখন ব্যক্তিগত আৰু বাণিজ্যিক বাহন তন্নতন্নকৈ পৰীক্ষা মহানগৰীৰ খানাপাৰাৰ দৃশ্য এয়া মহানগৰীৰ খানাপাৰাত পৰিবহণ বিভাগৰ এই বিশেষ অভিযান বিত্তীয় বৰ্ষ শেষ হোৱাৰ পূৰ্বে এই বিশেষ অভিযান প্ৰতিখন ব্যক্তিগত আৰু বাণিজ্যিক বাহনক তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে পৰিশোধ কৰিবলগীয়া কৰ আৰু নথিপত্ৰসমূহৰ নৱীকৰণ নকৰাৰ বিৰুদ্ধে চলোৱা হৈছে অভিযান অহা 31 তাৰিখৰ ভিতৰত দিবলগীয়া কৰ পৰিশোধ কৰাৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ কৰিবৰ বাবে আহ্বান সকলো ব্যক্তিগত আৰু ব্যৱসায়িক বাহনৰ গৰাকীলৈ আহ্বান জনোৱা হৈছে ইয়াৰ বিৰুদ্ধে বহুকেইটা ঔদ্যোগিক প্ৰতিষ্ঠানত চলোৱা হৈছে অভিযান মহানগৰ পৰিবহণ বিভাগৰ লক্ষ্য আছিল 550 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ এতিয়ালৈকে প্ৰায় 500 কোটি টকাৰ ৰাজহ সংগ্ৰহ আগন্তুক 20 দিনৰ ভিতৰত 100 কোটিৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে পৰিবহণ বিভাগে প্ৰায় 58টাকৈ ঔদ্যোগিক প্ৰতিষ্ঠানক বকেয়া কৰ দিবলৈ জাননী প্ৰেৰণ কৰিছে পৰিবহণ বিভাগে প্ৰায় 4-5 কোটি কৰ আদায় দিবলৈ আছে এই সকল ঔদ্যোগিক প্ৰতিষ্ঠানে আসলতে অভিযান আমাৰ কন্টিনিউ সদায় চলি থাকে এতিয়া আমি বিশেষ অভিযান লৈ আহিছো বিশেষ অভিযান স্পেশাল ড্ৰাইভ লৈ আহিছো টেক্স এণ্ড ৰেভিনিউৰ ওপৰত কাৰণ ফাইনেন্সিয়েল ইয়াৰ 31 মাৰ্চ সমাগত আৰু কিছুদিন পিছতে আমাৰ বছৰটো ফাইনেন্সিয়েল কণ্ডিশ্যন সামৰণি পৰিব যদি আপোনালোকৰ জৰিয়তে মই সকলোবিলাক কমাৰ্চিয়েল আৰু প্ৰাইভেট চালক গাড়ীৰ মালিকসকলক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে 31 তাৰিখৰ ভিতৰত তেওঁলোকৰ দিব লগা বকেয়া ধন এৰিয়া টেক্স ৰানিং টেক্স আৰু আনুষংগিক ডকুমেণ্টেশ্যন যিবিলাক নথি গাড়ীৰ কাগজ পত্ৰ যাতে ঠিক ঠাক কৰি লয় অন্যথাই 31 মাৰ্চৰ পৰা তেওঁলোকৰ আকৌ নতুন পেনাল্টি লাগি যাব 1 নম্বৰ 2 নম্বৰ আমি ইতিমধ্যে ইণ্ডাষ্ট্ৰীসমূহত তিনিটাখন আমি ষ্টাৰ চিমেণ্টত গৈ ৰেডো কৰিছোঁ উকিয়াই দি আহিছোঁ বহুখিনি গাড়ী আছে ভিতৰত সোমাই আছে যিবিলাক গাড়ী আমি কিছু গাড়ী ৰেজিষ্ট্ৰেশ্যনো দেখা নাই আৰু বহুখিনি গাড়ীৰ আমি হেৰিও দেখা নাই টেক্সেশ্যন দেখা নাই ঠিক তেনেদৰে বহুখিনি ব্ৰিক ইণ্ডাষ্ট্ৰী আছে তেওঁলোকৰ গাড়ীবোৰ আমি গাড়ীৰ যান বাহনৰ টেক্সসমূহ ৰেগুলাইজ কৰিবলৈ নথিপত্ৰসমূহ ৰেগুলাইজ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এইটো দুৰ্ভাগ্যজনক ইভি বাছে আচলতে দুৰ্ঘটনা হ'ব নালাগে ইভিৰ বাছৰ চালকসকলক ষ্টিয়াৰিঙত বহিছে সেইদিনাখনে আমি MVI টিম গৈ সকীয়াই দিছিলোঁ আৰু SOP দিয়া আছিলে স্পেচিয়েল প্ৰচেছ দেখুৱাই দিছিলোঁ হয় যে খেলমছত গোটেই অসম দুৰ্ঘটনা হয় মানে প্ৰশ্ন যদি পথত সংখ্যাটো বাঢ়িছে যেতিয়া আমি 1 তাৰিখৰ পৰা আকৌ কাম আৰম্ভ কৰিছোঁ দুৰ্ঘটনা পৰিসৰটো আকৌ আগৰ দৰে মই এইখিনিতে নকওঁ যে আমি দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ কণ্ট্ৰল কৰিবলৈ আমি অহৰহ প্ৰচেছ জিলা প্ৰশাসনৰ তৰফ পুলিচ প্ৰশাসনৰ তৰফৰ পৰা মহোদয় নীতি আছে স্পষ্ট নিৰ্দেশ কোনো দুৰ্ঘটনাৰে মৃত্যুমুখত পৰিব নোৱাৰে এই সকলোবোৰ লক্ষ্য আছে আইন আছে কমিটি আছে জিলা পথ কমিটি আছে সকলো চেষ্টাত সকলোবোৰৰ নিৰ্লেখ প্ৰচেষ্টাত জিলা প্ৰশাসনে ফুল এফৰ্ট দি আছে হ'ব আমি এৱাৰনেছ দিছোঁ হাত পথত গুৱাহাটীৰ কথাই কৈছোঁ এতিয়ালৈকে 4 লাখৰ ওপৰত গোটেই অসমত লাখ অফেন্স 1 লাখ দিয়া হৈছে আপোনালোকে ভাইজ সজাগ হ'ব লাগিব আমি অনুৰোধ জনাইছোঁ যে কাৰণত মানুহৰ জীৱন নিশেষ দুৰাৰোগ্য ৰোগ বেমাৰ অনিয়মত চলা নীতি পথ সুৰক্ষা যদি নহয় তেতিয়াও মানুহৰ মূল হ'ব পাৰে গতিকে পথ সজাগ নহয় ঘটি থাকিব চৰকাৰী এজেঞ্চি ফুল এফৰ্ট দিছোঁ আৰু ঘটা কথা আপোনালোকেও জানে প্ৰচাৰ কৰে সেই প্ৰচাৰৰ জৰিয়তে যে যথেষ্ট কণ্ট্ৰল হৈছে সেইটো আমি 0 পৰ্যায়লৈ নিব পাৰিব লাগিব আচলতে যিখন বাছ আছিলে বাছখন চালকে নহয় তাৰ পৰিচালকে চলাইছিলে ইয়াৰ হ'ব ইতিমধ্যে মই STC ডিজিএমৰ লগত মই কথা পাতিছোঁ অটো সন্থাৰ লগতো আমি কথা পাতিছোঁ তেওঁলোককো মাতিছোঁ আমাৰ RTOতে মিটিং হ'ব আৰু কোনো কাৰণতে ড্ৰাইভাৰৰ সলনি বাছ বহিব নোৱাৰে আৰু যোনে পৰিচালনা কৰি আছিলে বাছ তেওঁলোকক আমি আমাৰ তৰফৰ পৰা ৰিটাৰ্ণ ব্যুৰো ৰিপৰ্ট সচ দা ৰিয়েলিটি